প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে জনাজাত সেউজীয়া গোৱালপাৰা জিলা এইবাৰ আচলতে চৰ্চা লাভ কৰিছে দুষ্প্ৰাপ্য অমূল্য খনিজ সম্পদৰ বাবে। আৰু ভাৰতীয় ভূতাত্ত্বিক গৱেষণা সংস্থাই 2025 চনৰ পৰা যি ক্ৰিটিকেল নেশ্যনেল মিনাৰেল মিছনৰ অধ্যয়ত আচলতে এক অনুসন্ধান চলাইছিলে সমগ্ৰ ভাৰতবৰ্ষতে। আৰু তাত গোৱালপাৰা জিলাখনো আচলতে পিছ পৰি যোৱা নাছিলে। গোৱালপাৰা জিলা কেইবাঠাইতো যি এই অনুসন্ধান চলাইছিল আৰু এই অনুসন্ধানৰ অন্তত গোৱালপাৰা জিলাৰ কৃষ্ণাৰ নিকটৱৰ্তী যি টুক্ৰেশ্বৰী দেৱালয় আছে আৰু যি আগিয়াস্থিত শ্ৰীজুকনা পাহাৰ, দুয়োখন পাহাৰতে আচলতে অমূল্য খনিজ সম্পদৰ তথ্য লাভ কৰিছে, যাৰ দ্বাৰা আচলতে এতিয়া চীনকো ভেটিব পাৰিব বুলি এক চৰ্চা হৈছে গোৱালপাৰা জিলাত। আৰু দেখিবলৈ পাইছে ভাৰতবৰ্ষৰ কাৰণে এয়া সঁচাকৈ এক ভাল খবৰ। মোৰ পিছফালে এইখন যি পাহাৰ আপোনালোকে দেখিছে শিলৰে আবৃত, প্ৰকাণ্ড শিলেৰে আবৃত, এইখন হৈছে টুক্ৰেশ্বৰী পাহাৰ। আৰু প্ৰায় 350 বছৰ পুৰণি এই পাহাৰখনৰ ভূগৰ্ভটো এই অমূল্য আচলতে দুষ্প্ৰাপ্য অমূল্য খনিজ সম্পদৰ তথ্য তেখেতসকলে লাভ কৰিছে। গতিকে বিজ্ঞানৰ শিক্ষক এগৰাকী আছে, তেখেতৰ পৰা মই পোনে পোনে জানিবৰ কাৰণে চেষ্টা কৰিম। এয়া আচলতে সেউজীয়া বুলি গোৱালপাৰা জিলাক জনা যায় প্ৰাকৃতিক পৰিৱেশৰ কাৰণে। আৰু এই যি তথ্য পোহৰলৈ আহিলে শেহতীয়াভাৱে গোৱালপাৰা জিলাবাসী কিন্তু যথেষ্ট উৎফুল্লিত হৈ পৰিছে। হয়, গোৱালপাৰাবাসী আমি যথেষ্ট উৎফুল্লিত, যিটো আমি খবৰ পাইছোঁ। যোৱাকালি আমি নিউজটো পাইছোঁ বাৰু। চ' নিউজটোৰ ওপৰত আমি ভালকৈ বিশেষ আমি আলোচনা চৰ্চা কৰিলোঁ। আমি গম পালোঁ যে 2024-25 পৰা 2030-31 বৰ্ষলৈকে আমাৰ যিটো ৰাষ্ট্ৰীয় ক্ৰিটিকেল মিনাৰেলছৰ গৱেষণাৰ আণ্ডাৰত আমাৰ ভাৰত চৰকাৰে যিটো গৱেষণা চলাইছে, তাৰ ভিতৰত আমাৰ 3 মাহ পূৰ্বে আমাৰ টুক্ৰেশ্বৰী দেৱালয় আৰু শ্ৰীজুকনা পাহাৰত এটা গৱেষকৰ দল আহিছিলে। আৰু দলে আহি এটা গৱেষণা কৰাৰ ফলত আমি এইখিনি গম পাইছোঁ যে আমাৰ ইয়াতে কিছুমান দুষ্প্ৰাপ্য দুৰ্লভ আমাৰ খনিজ পদাৰ্থ আছে, যিটো আমাৰ ৰেয়াৰ আৰ্থ এলিমেণ্টছ বুলি কোৱা হয়। তাৰ ভিতৰত ভেনেডিয়াম, আপোনাৰ লিথিয়াম, কবাল্ট, গ্ৰেফাইটৰ অনুসন্ধান পোৱা গৈছে। আৰু নিশ্চয়কৈ যদি এইকেইটা বস্তু যদি আমাৰ ইয়াতে অনুসন্ধান পোৱা গৈছে, নিশ্চয়কৈ আমি আমাৰ দেশ ভাৰতবৰ্ষ বহুত বছৰ আগলৈকে আগবাঢ়ি যাব। কাৰণ এইবোৰ আপোনাৰ যদি আমাৰ ইলেক্ট্ৰিক ভেহিকেল আছে, সেইবোৰ যথেষ্ট, কাৰণ পেট্ৰল ডিজেলৰ নাটনি এইখিনি সময়ত আমাৰ বহুত দৰকাৰ হৈ আছে। আমাৰ যিটো মডাৰ্ণ জামানা আহি গৈছে, আপোনাৰ যেনেকৈ মোবাইল ফোন, আমাৰ ইলেক্ট্ৰনিক্স গেজেট যিবোৰ আছে, গোটেইখিনি আমাৰ ইয়াৰ ওপৰতে নিৰ্ভৰ। আৰু এইবোৰৰ মেইনলি আমাৰ যিটো কি হয়, এইবোৰ গোটেইখিনি চীন দেশৰ পৰা আগতে আহিছিলে। এতিয়া যদি আমি নিশ্চয় আমাৰ ভাৰতবৰ্ষত আমাৰ এইবোৰ পোৱা যায়, নিশ্চয়কৈ আমাৰ কাৰণে ভাল খবৰ। হয়তো আমাৰ দেশৰ যিখিনি আমাৰ যুদ্ধৰ ক্ষেত্ৰতে হওক বা আমাৰ চিকিৎসা বিভাগতে হওক, এইবোৰৰ ব্যৱহাৰ হ'ব। আৰু যাৰ ফলত আমাৰ ভাৰতবৰ্ষৰ বাসীয়ে বহুতখিনি মানে লাভ হ'ব ইয়াৰ পৰা। আমি হয়তো কল্পনাও কৰিব নোৱাৰিম ভাৰতবৰ্ষ কোন শিখৰত গৈ উপস্থিত হ'ব। হয়, আমি কল্পনাও কৰিব নোৱাৰিম। যদি আমাৰ এনেকুৱা হয়, হয়তো আমি চীনকো আমি পিছফালে যাব পাৰিম। কাৰণ যিটো হাৰত আমাৰ এই যে ৰেয়াৰ আৰ্থ এলিমেণ্টছ কেইটা আমাৰ ৰপ্তানি হয়, বা আমাৰ চীনক আমি দেখিব পাইছোঁ যে কেইবছৰৰ পৰা আমাৰ বন্ধ কৰি দিছে, বেছিকৈ ৰপ্তানি কৰাও নাই। তো সেই ক্ষেত্ৰত যদি আমাৰ ভাৰতবৰ্ষত যদি আমি তেনেকুৱা বস্তু আমাৰ ইয়াৰ পৰা সন্ধান পোৱা যায়, তেতিয়াহ'লে বহুত ভাল খবৰ আমাৰ কাৰণে। নিশ্চয়কৈ বহুত ভাল খবৰ গোৱালপাৰাৰ কাৰণে, অসমৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে। কি ক'ব স্থানীয় ব্যক্তি তথা এই দেৱালৰ লগত জড়িত হৈ থকা এগৰাকী কৰ্মকৰ্তা হিচাপে? হয়, আমি প্ৰথমতে গৌৰৱান্বিত হৈছোঁ এইখন দেৱালৰ লগত জড়িত হোৱা এগৰাকী কৰ্মকৰ্তা হিচাপে। মই নিজে এগৰাকী এই পৰিচালনা সমিতিৰ উপসভাপতি। যেতিয়াই কথাটো কালি আমি গম পালোঁ, ইয়াৰ আগতে আমি এটা মানে পূৰ্বাভাস পাইছিলোঁ। আজিৰ পৰা 3-4.5 মাহমান আগত এটা দলে আহিছিলে, আহি ইয়াৰ যিটো এই গৱেষণাৰ কামটো কৰি লৈ গৈছিলে, আৰু পৰৱৰ্তী সময়ত তাৰ পৰা যি ৰিজাল্ট ওলালে, সেইটোৱে আমাক উৎফুল্লিত কৰিছে। ইয়াৰ ফলত টুক্ৰেশ্বৰী দেৱালয় লাভান্বিত হোৱাৰ উপৰিও জিলাখনৰ লগতে অসম তথা ভাৰতবৰ্ষই যথেষ্ট পৰিমাণে লাভান্বিত হ'ব। আৰু স্থানীয়ভাৱে টুক্ৰেশ্বৰী কেন্দ্ৰ কৰি জিলাখনৰ বিভিন্ন প্ৰান্তত ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি শ্ৰমিকৰ পৰা আৰম্ভ কৰি বিভিন্নজনে কৰ্মসংস্থাপন পাব। ইয়াতো স্থানীয়ভাৱেও এটা অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব, আৰু বিশেষকৈ লাভান্বিত হ'ব ভাৰতবৰ্ষই। আমি আশাবাদী যে চীনক প্ৰত্যাহ্বান জনাব পৰাকৈ ভাৰতবৰ্ষই যি দুষ্প্ৰাপ্য খনিজ পদাৰ্থ ইয়াৰ পৰা যদি উলিয়াব পাৰে, আমি সঁচাকৈ
চীনক প্ৰত্যাহ্বান জনাব পাৰিম। নিশ্চয়কৈ চীনক প্ৰত্যাহ্বান জনাব পাৰিম গোৱালপাৰা জিলাই বা গোৱালপাৰা জিলাই সেই প্ৰত্যাহ্বান আচলতে গ্ৰহণ কৰিব পাৰিব। আৰু এই মুহূৰ্তত আচলতে সমগ্ৰ বিশ্বৰে দৃষ্টি নিবদ্ধ ৰাখিছে হৈ পৰিছে গোৱালপাৰা জিলা তথা ভাৰতবৰ্ষ। আৰু যিধৰণে আচলতে এই অমূল্য খনিজ সম্পদ দুষ্প্ৰাপ্য খনিজ সম্পদৰ সন্ধান যেনেধৰণে গোৱালপাৰা জিলাৰ 2খনকৈ পাহাৰত লাভ কৰা হৈছে, এয়া আচলতে সঁচাকৈ ভাৰতবৰ্ষৰ কাৰণে তথা অসম গোৱালপাৰাবাসীৰ কাৰণে সঁচাকৈ এক ভাল খবৰ। আৰু এয়া যদি হয় তেতিয়াহ'লে অনাগত 7 পৰা 12 বছৰৰ ভিতৰত ভাৰতবৰ্ষ হয়তো উন্নতিৰ শিখৰলৈ গতি কৰিব, সেয়া 100% নিশ্চিত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।